সিজনাল ফুল এতিয়া শীতকালীন নাৰ্জী ফুলৰ বতৰ তাৰ লগতে ডালিয়া আৰু কি আছে আমি জানিম তেওঁৰ পৰা গতিকে সিজনাল যিখিনি ফুল সেইখিনি ফুলৰ উৎপাদন ইয়াতে কৰিছে খুব সুন্দৰকৈ বনাই লৈছে পৰিৱেশটো স্বত্বাধিকাৰীৰ পৰা জানিম দাদা ইয়াতে বৰ্তমান সিজনাল ফুল বুলি কৈছে কি ফুল আছে আৰু এইটো কি ফুল হয় এইটো ডালিয়া হয় তো এইখিনি এতিয়া কিমান দিনৰ পাছত ফুলিব এইটো আৰু 15 দিনত আহি যাব ফুল এইটো অকল কালাৰিং চেঞ্জ হয় আচ্ছা এইটো পাতৰ কালাৰটো চেঞ্জ হ'ব ন কিষান্তি মাম 12 মাহ থাকে আচ্ছা এইটো 12 মাহে ফুলিব ন আৰু গছ একেজোপা কিন্তু ফুলবিলাক ৰং বিৰঙৰ যেন লাগিছে সব কালাৰিং আছে মিক্স কালাৰ আছে এইটো সেলভিয়া ন এইটো বৰ্তমান সিজনেল আচ্ছা ধুনীয়া লাগে ফুলটো এইটো পাৰ্পল তেনেকে মেজেন্টা হোৱাইট আচ্ছা প্ৰাইস বোৰ কিমান হয় এইবোৰ ইমান ধুনীয়া লাগিছে এইটো 30 আৰু 20 ভিতৰত দি আছো সব 30 20 30 টকা এটা পুলি 30 টকা নহয় জানো 30 টকা আচ্ছা 20 টকা এটা ভাল লাগিছে এটা কিমান হ'ব 30 টকা আচ্ছা এইখিনি নয়নতৰা আচ্ছা নয়নতৰা এইটো নয়নতৰা হয় আচ্ছা নয়নতৰা আমাৰ যিবিলাক গাঁৱত উপলব্ধ সেইটো জাতেই নে নহয় এইটো হাইব্ৰিড নয়নতৰা এইটো হাইব্ৰিড নয়নতৰা ন ইয়াৰ প্ৰাইস কিমান এইটো 20 টকা আমি প্ৰত্যেকৰে প্ৰাইচবিলাক কিমান হয় এটাত 25 টকা এটাত 25 টকা নাচাই আহিলে কম হ'ব আচ্ছা হোলসেল কে নিলে অলপ কম আপোনাৰ বৰ্ণাজি ডাঙৰটো আচ্ছা ফুলটো ডাঙৰ দেখিছে ফুলটো যথেষ্ট ডাঙৰ এইবিলাক 20 টকাকে দি আছো 20 টকাকে দি আছে ডালিয়াবিলাক কিমান 20 টকা আৰু বাকি এইবিলাক সৰু পুলি বনাই আছো জেৰেনিয়াম বনাই আছো এইবিলাক পুলি বনাই আছো টাইম লাগিব এতিয়া ধৰি লওক আঘোণৰ ধান চপাই মানুহে যেতিয়া ঘৰখন আতুম টুকাৰি কৰি যেতিয়া ৰাখিব বিচাৰে তেতিয়া আমাৰ এই ধৰণৰ ফুলবিলাকে কয় নহয় সোণতে শুৱগা চৰা বুলি কয় যে এই সোণতে শুৱগা চৰাবলৈ তেখেতে ঘিলামৰাবাসীলৈ উপলব্ধ কৰি দিছে এই ধৰণৰ একদম মনোমোহা ধুনীয়া ফুল আহক মা লক্ষ্মী নাৰ্চাৰীলৈ আহক আৰু আপুনি যেনিয়ে চাই যোনটোকে চাই সেইটোৱে নিবলৈ মন যাব আপোনাৰ এনেধৰণৰ ফুলবিলাক আপোনাৰ একদম উপযোগীকৈ তুলিছে আৰু এই সময়ত আৰু সপ্তাহ 10 দিনৰ পাছত দেখি চাগে ফুল ফুলিব পৰা হ'ব কিমান হয় এইবোৰ তো আপোনাৰ 150 টকাকে দি আছো এইটো পার্মানেন্ট হয় এইটো ইনডোৰ প্লান্ট হয় এইটো ইনডোৰ প্লান্ট হয় এইটো নামটো কি হয় এইটো কালাথিয়া বুলি কয় কালাথিয়া ইয়াত পানী দি থাকিলে হ'ব আৰু ইয়াত অলপ পানী দিলে হ'ল আৰু চাহত ৰাখিব লাগে এইটো ৰবৰ প্লান্ট ৰবৰ এইটো ঘৰৰ ভিতৰত হ'ব নাই ক'ত হ'ব ভিতৰ ইনডোৰ হয় বাহিৰ হয় দুইটা চলে এইটো কিমান ডাঙৰ হ'ব এইটো 5 ফুট 6 ফুট এনেকুৱা 5 ফুট 6 ফুট ন আৰু এইটো পিছ লিলি ইয়াৰ ফুলটো বহুত ধুনীয়া লাগে পিছ বনসাই বনাইছিলো মই এইটো বনসাই ইয়াৰ বয়স এতিয়া মোটামুটি 10 বছৰ ওপৰত হৈছে এইটো বনসাই ফুল তোমাৰ ইনডোৰ হয় এইটো লিপষ্টিক বুলি কয় ইয়াৰ নাম লিপষ্টিক হয় একললিমা ভ্যাৰাইটিজ লিপষ্টিক ভ্যাৰাইটিজ বুলি কয় এইটো লিপষ্টিক ভ্যাৰাইটিজ আৰু এটা স্নেক প্লান্ট এটা সেকুলেন্ট বুলি কয় আৰু এইটো কি ফুল হয় এইটো আপোনাৰ গ্ৰেডিয়ালেছ বাল্ব বুলি কয় কি সুন্দৰ লাগিছে চাওক এইটো লিলিয়াম মা লক্ষ্মী নাৰ্চাৰীৰ যোনখিনি সিজনেল ফ্লাৱাৰৰ যোনটো ব্ৰাঞ্চ প্ৰায় 100 মিটাৰ 200 মিটাৰ দূৰতে আছে মেইন ব্ৰাঞ্চৰ মা লক্ষ্মী নাৰ্চাৰী তালৈ আহিলোঁ আৰু আমি ইমান ধুনীয়া প্ৰজাতিৰ ফুল দেখি আমি সঁচাকৈ আপ্লুত হৈছোঁ আপুনি যদি আহে ইয়ালৈ এই শীতকালীন যদি আপুনি ঘৰখন আতুম টুকাৰিকৈ যদি সজাব বিচাৰিছে তেতিয়াহ'লে মা লক্ষ্মী নাৰ্চাৰী ভিজিট কৰক আৰু খুব কম মূল্যতে আপোনাৰ 15 বা 20 টকাৰ ভিতৰত এটা ধুনীয়া সুন্দৰ প্ৰজাতিৰ ফুল আপুনি ইয়াত পাব সেই ফুল আপুনি লৈ গৈ ঘৰখন ধুনীয়াকৈ সজাওক